নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো বন্ধুসকল মই হাতত লৈ থকা এই উদ্ভিদবিধলৈ মন কৰক আপুনি চিনি পাইছে নিশ্চয় আপোনালোকৰ ঘৰতো চাগৈ আছে আৰু এই উদ্ভিদবিধৰ নামটো হ'ল পছতীয়া নিশ্চয় আপোনালোকৰ অঞ্চলভেদে ইয়াৰ নামটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু ইয়াত আমি পছতীয়া বুলি কওঁ এই পছতীয়া উদ্ভিদবিধৰ বিষয়ে আজি আপোনালোকক কিছু তথ্য দিবলৈ চেষ্টা কৰিম শেহতীয়াকৈ তেজপুৰৰ পৰা এই উদ্ভিদবিধ বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানলৈ যোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ইয়াৰ শুকান পাতবোৰ বিক্ৰী হৈছে গৈ আছে কি কাৰণত এই পছতীয়া ইমান বেছি জনপ্ৰিয় হৈছে বৰ্তমান সময়ত ইয়াৰ কি চমৎকাৰী গুণ আছে যাৰ কাৰণে এই পছতীয়া বৰ্তমান সময়ত এটি চৰ্চাৰ বিষয় হৈ পৰিছে গতিকে ভিডিঅ'টো চাই থাকিব কিছু ইনফৰমেশ্যন পাব আমি সম্পূৰ্ণকৈ আপোনালোকক এই পছতীয়া গছজোপা দেখুৱাৰ লগতে ইয়াৰ যিবোৰ গুণাগুণ চমৎকাৰী গুণাগুণৰ বিষয়ে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বলৈ চেষ্টা কৰিম বন্ধুসকল এই উদ্ভিদবিধক ইংৰাজীত বিভিন্ন নামেৰে জনা যায় 5 লিভড চেছ ট্ৰী বুলি কয় চাইনিজ চেছ ট্ৰী বুলিও কয় বিভিন্ন নাম আছে হিন্দী ভাষাত ইয়াক নিৰ্গুণ্ডি বুলি কোৱা হয় যিসকলে নেটত সাৰ্চ কৰে তেওঁলোকে চাইনিজ চেছ ট্ৰী বুলি পাব বা 5 লিভড চেছ প্লান্ট বুলিও পায় গতে ইয়াৰ অসমীয়া নামটো মই ইতিমধ্যে কৈছো পছতীয়া ইংৰাজী নামটো কৈছো হিন্দীত ইয়াক নিৰ্গুণ্ডি বুলি কয় বন্ধুসকল গছজোপা এইজোপাই গছ আপোনালোকে ভালদৰে চাওক নিশ্চয় আপোনালোকৰ বহুতৰে হয়তো আছে বহুতৰ ঘৰতে নিশ্চয় আছে গছজোপা এনে ধৰণৰ হয় বৰ বিশেষ ওখ নহয় 5 পৰা 10 ফুট মান হয় আপোনালোকে দেখিছে 10 ফুটৰো কিছুমান ঠাইত কোনো ঠাইত 10 ফুটৰ ওখ হয় আৰু ফুলবিলাক লক্ষ্য কৰিলেনে ফুলবিলাক বেঙুনীয়া ধৰণৰ হয় আৰু ইয়াৰ যিটো পাতৰ সোৱাদ কেহা জ্বলা তিতা এনে ধৰণৰ এটা সোৱাদ আছে ইয়াৰ সোৱাদটো আৰু গৱেষকসকলে কৈছে যে এন্টি ইনফ্লেমেটৰী এন্টি বেক্টেৰিয়েল আৰু এন্টি ফাংগল গুণ আছে ইয়াত যিকোনো বিষৰ বাবে অতি উপকাৰী ইয়াৰ পাত আৰু শিপা সকলোবিলাক ব্যৱহাৰ কৰা হয় সাংঘাতিক হাৰ্বেল মেডিচিন মানে হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় হাৰ্বেল মেডিচিন তৈয়াৰ কৰা হয় ইয়াৰ পৰা আৰু আয়ুৰ্বেদিকত ইয়াৰ নাম আছে যথেষ্ট নাম আছে ইয়াৰ আপোনাৰ যদি বাতৰ বিষৰ সমস্যা আছে গাৰ বিষ আছে যদি ভৰি কঁকাল আদি বিষ আছে ইয়াৰ পাতৰ 2-3 চামুচকৈ দুবাৰমান খালেই ভাল পায় বুলি কৈছে গৱেষকসকলে আৰু ইয়াৰ পাতৰ খেক দিবও পাৰে বিভিন্ন বিষত ইয়াৰ খেক দিব পাৰি ভৰি বিষ বা এনে ধৰণৰ বিষত ইয়াৰ খেক দিব পাৰি চৰ্দি আৰু কাহত ইয়াৰ পাত সিজাই লৈ তাৰ ধোঁৱাটো ল'লে ভাল ইয়াৰ লগতে ইয়াৰ ৰসো উপকাৰী আৰু চুলি যদি সৰে কিছুমানৰ চুলি আপোনালোকে লক্ষ্য কৰিব যে চকলকৈ সৰি যায় আমাৰ টকুৱে খোৱা বুলি কয় আচলতে এইটো এটা বেমাৰ এলিপিকিয়া ৰিটা জাতীয় এই ধৰণৰ নাম আছে আৰু এই চকলাকৈ চুলি সৰাত ইয়াৰ যদি পাত আৰু নাৰিকল তেল মিলাই গৰম কৰি যদি লগায় তেতিয়াহ'লে চমৎকাৰী ফল পোৱা যায় বুলি কোৱা হৈছে আৰু লিভাৰ বা স্প্লিন যিটো প্লিহা বৃদ্ধিত ইয়াৰ পাত যথেষ্ট উপকাৰী বিভিন্ন ধৰণৰ জ্বৰ ভাল কৰিব পাৰে মেলেৰিয়াকে আদি কৰি বিভিন্ন ধৰণৰ জ্বৰত ইয়াৰ পছতীয়াৰ পাতৰ ৰসে উপকাৰী কাম কৰে ঠিক সেই ধৰণে ছালৰ বিভিন্ন ৰোগত ভাল ফুঁহা যদি আপোনাৰ হৈছে ফুঁহাত খুন্দি যদি ইয়াৰ ৰস লগাই দিয়া হয় ফুঁহা তেতিয়াহ'লে ফুটি বাহিৰ তেজ পুজ বাহিৰ হৈ যায় ঠিক সেই ধৰণে খৰো ভাল হয় এন্দুৰিয়া কুষ্ঠ ৰোগৰ কাৰণেও ভাল বুলি কৈছে ইয়াৰ ৰস ইয়াক গা ধোৱা পানীত দি পেলাই আমি ব্যৱহাৰ কৰিব পাৰোঁ যদি গা ধোৱা পানীত ইয়াক অলপ চেপি বা খুন্দি ইয়াৰ ৰসটো দি পেলাই আমি সেই পানীৰে গা ধুওঁ ছালৰ বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰিম আৰু মূৰৰ বিষৰ কাৰণে খুব ভাল বুলি কয় পছতীয়া পাত আগতে আমাৰ ককা আইতাই কৈছিলে যে এই পছতীয়া পাতৰ পাতবোৰ যদি আমি গাৰুৰ তলত লৈ পেলাই শুওঁ তেতিয়াহ'লে মূৰৰ বিষ দূৰ হয় আৰু মূৰত বিষত ইয়াৰ পাত থেতেলিয়াই কপালত লগাব লাগে তেতিয়াহ'লে মূৰৰ বিষ দূৰ হয় ঠিক সেইধৰণে ইয়াৰ সৰু সৰু ল'ৰা ছোৱালীৰ যদি স্মৃতি শক্তি বৃদ্ধিৰ কাৰণে ইয়াৰ পাত ঘিউৰ লগত ভাজি খাব লাগে যেনেকৈ আমি ব্ৰাহ্মী শাক ঘিউৰ লগত ভাজি খোৱা হয় ঠিক সেইধৰণে ইয়াৰ 2-3টা পাত যদি ঘিউৰ লগত ভাজি খোৱা হয় তেতিয়াহ'লে স্মৃতি শক্তি বৃদ্ধি হয় বুলি কৈছে গৱেষকসকলে আৰু ইউৰিক এচিড হোৱাৰ ফলত যি আমাৰ গাঁঠিৰ বিষ হয় সেই গাঁঠিৰ বিষো ভাল কৰিব পাৰে বাহিৰত ইয়াৰ পাতবিলাক শুকুৱাই চাহৰ দৰে খায় বুলি কৈছে যে বাহিৰত যেতিয়া ইয়াৰ পৰা পঠিওৱা হয় ইয়াৰ শুকান পাতটো পঠিওৱাই কেঁচা পাতো পঠিয়ায় কিন্তু শুকান পাতৰ চাহিদাটো বেছি হয় আৰু ইউৰিক এচিড মই আগতেও কৈছোঁ ইউৰিক এচিডত ভাল কামত দিয়ে সেই ধৰণে ফেৰেঞ্জাইটিছ বা ডিঙিৰ বিষ সেইবিলাকো ভাল কৰিব পাৰে আপুনি ইয়াক আৰু বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে মহ খেদাবৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় ইয়াৰ পাতেৰে ধোঁৱা দিলে মহ পলায় ঠিক তেনেকৈ শাক পাচলিত ইয়াৰ ৰস উলিয়াই পানীৰ লগত যদি মিলাই স্প্ৰে কৰোঁ তেতিয়াহ'লে পোক পতংগও আঁতৰ হয় সৰু ল'ৰা ছোৱালীৰ যদি কৃমি হয় বা পেটৰ অসুখ হয় ইয়াক কম পৰিমাণে ব্যৱহাৰ কৰিব পাৰে কিন্তু এটা কথা মনত ৰাখিব আমি সদায় লাগে যে এনে ধৰণৰ আমি বনৌষধ ব্যৱহাৰ কৰাৰ আগতে যিসকলৰ এলাৰ্জিৰ সমস্যা আছে বা প্ৰসূতি মাতৃ বা গৰ্ভৱতী মহিলা এইসকলে কিন্তু এনে ধৰণৰ বনৌষধি ব্যৱহাৰ কৰাৰ আগতে আয়ুৰ্বেদিক চিকিৎসকৰ নিশ্চয় পৰামৰ্শ গ্ৰহণ কৰিব লাগে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ